বিশেষকৈ বাবালৈতো কেতিয়াও নহয়। কালি মাৰ পৰা কথাটো শুনাৰ পিছত মোৰ মনটো কিবা অশান্তি লাগি আছে। তোমালোকে এনেকুৱা হ'ল? কালি মাৰ পৰা কথাটো শুনাৰ পিছৰ পৰা কি হৈ আছে? নাই ধৰিলে লাগিছে। কালি মাৰ পৰা কথাটো শুনাৰ পিছত মোৰ মনটো কিবা অশান্তি লাগি আছে। তোমালোকে এনেকুৱা সিদ্ধান্ত এতিয়া কেনেকৈ ল'ব পাৰা? এটলিষ্ট মোৰ এইমটোতো জানি লোৱা। আমি আগবঢ়া নাই মা। চক্ৰৱৰ্তীয়ে কথাটো কৈছে, কিন্তু তোৰ বিয়া এতিয়া নহয়। এতিয়া কি? মই পিছতো বাবাৰ লগত কেতিয়াও বিয়া নহওঁ। পিছত কথাবোৰ সলনিও হৈ যাব পাৰে, কিন্তু এতিয়া তই নিশ্চিত থাক, তোৰ বিয়া এতিয়া নহয়। যি হ'ব তোৰ পঢ়া কমপ্লিট হোৱাৰ পিছত। অ'কে? দেউতা, থেংক ইউ দেউতা। যি হয় তোৰ পঢ়া কমপ্লিট হোৱাৰ পাছত। অ'কে? দেউতা, অপোজিট কোনটো কম? লাষ্ট ল'ৰাটোৱে দিগদাৰ কৰিছে নেকি? তোৰ গা বেয়া লাগিছে নেকি? তাইক ধৰিছিলো আমি আগবঢ়া নাই পৰা কত আমি আগবঢ়া নাই চক্ৰৱৰ্তীয়ে কৈছে তেতিয়া হাত ধৰা নাই কিন্তু গা বেয়া লগাৰ পৰা ফোন কথাখিনি বেয়া লাগিব দেই ৰিয়েকশ্যনটো ভালকৈ দিব দেই 1 2 3 একশ্যন নাই দেউতা সি একো কৰা নাই তোৰ গা বেয়া লাগিছে নেকি মা? নহয় দেউতা, মনটোহে বেয়া। দেউতা, মই এতিয়া বিয়াত নবহোঁ, আৰু বিশেষকৈ বাবাৰ লগততো মই কেতিয়াও বিয়াত নবহোঁ। কালি মাক